নমস্কাৰ স্বাগতম এয়া হৈছে ফাইনেল ৰিপৰ্ট ষ্টুডিঅ'ত মই প্ৰাঞ্চল এতিয়া বিতং খবৰ জম্মু কাশ্মীৰৰ কাঠুৱাত সন্ত্ৰাসবাদী আক্ৰমণত নিহত 4 সেনা জোৱান সেনাৰ কনভয়ত গ্ৰেনেড আক্ৰমণ সন্ত্ৰাসবাদীৰ আক্ৰমণত আহত হ'ল আন 6জন সেনা জোৱান আজি বিয়লি সংঘটিত হয় এই আক্ৰমণৰ ঘটনা আহত সেনা জোৱানক ততালিকে হস্পিটেলত ভৰ্তি কৰোৱা হয় প্ৰথমে গ্ৰেনেড নিক্ষেপ কৰাৰ পিছতে গুলীচালনা কৰে সন্ত্ৰাসবাদীৰ দলে সেনা বাহিনীয়েও প্ৰত্যুত্তৰ দিয়াত জংঘলৰ মাজলৈ পলায়ন কৰে সন্ত্ৰাসবাদীৰ দলটোৱে আক্ৰমণৰ পিছতে অঞ্চলটোত সন্ত্ৰাসবাদী বিৰোধী অভিযান তীব্ৰতৰ কৰি তোলা হৈছে কলিয়াবৰৰ হাতীপুৰাত বানত মৃত্যু হ'ল এজন লোকৰ নিহত লোকজন ৰজনী বৈষ্ণৱ নাৱেৰে বাঢ়নী পানীৰে তেওঁ গৈ আছিল একাংশই কৈছে তেওঁ জাল মাৰিবলৈ গৈছিল একাংশই কৈছে স্নান কৰিবলৈ গৈছিল মুঠতে যিকোনো কাৰণতে হোক তেওঁ সেইফালেদি গৈ থকাৰ বাটতেই বাঢ়নী পানীত পিছলি মৃত্যুমুখত পৰে কেৰিবা কৰি গাঁৱৰ সেই লোকজন ইটাভাটাৰ শ্ৰমিক হিচাপে কৰ্মৰত আছিল স্থানীয় লোকে বাঢ়নী পানীৰ পৰা লোকজনক উদ্ধাৰ কৰি কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে গৈছিলে বোলে জাল পাতিবলে আলি গৈ আছিলে ভৰি পিছল খাই দেখিলো মই আরে ইয়াতো ভরা গাত আছে ইয়াত ভৰি পিছল খাওয়ার দাগ আছে ক'ত বিচাৰিছো নাপালো তাৰপিছত তাত গৈছো মই জাল পাতিবলে চাগে ইফালে গৈছে নেকি দেখিছো ঘাট পিছল খাওয়া আছে তেতিয়া মই এই দ আছে তো অখন আনিছো অখন এনেকৈ বিচাৰিছো আরে কিবা লাগিছে মই তেতিয়া নার্ভাস হৈ পেলাই জপিয়াই দিলো জপিয়াই দি পেলাই দেখিছো সঁচাকৈ দুষ্ট মানুহ হেৰি কৰা নাই মোৰ নিজৰ ল'ৰা মই নিজেই পাইছো জ্যোতিনগৰৰ নলাত পৰি মৃত্যু হোৱা কণমানি অবিনাশৰ ঘৰত আজি উপস্থিত হ'ল মুখ্যমন্ত্ৰী গুৱাহাটীৰ ভৱানীপুৰৰ শ্যামনগৰৰ ঘৰত উপস্থিত হৈ অবিনাশলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মুখ্যমন্ত্ৰীয়ে প্ৰায় 15 মিনিট সময় কটাই অবিনাশৰ পৰিয়ালৰ সৈতে মত বিনিময় কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰাৰ লগতে পৰিয়ালটোক সহায় কৰাৰ আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে লগতে অবিনাশৰ পিতৃক মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈও মাতি থৈ আহে নেক্সট অবিনাশ যাতে এনেকা নহয় দুর্ঘটনা নহয় যাতে নেক্সট অবিনাশ যেনেকা হৈছে সেই হিচাপে আমাৰ শ্যামনগৰ মায়ানগৰ এইখিনি এৰিয়াখিনি যাতে ধুনীয়াকৈ ৰাস্তা ঘাটখিনি বনাই দিয়ে কিয়কি এইটো ল'ৰা ইয়াতে থাকি মই ডাঙৰ দীঘল কৰিব লাগিব বোকা পানী যাতে খচি যাব নালাগে সেইখিনি মই ছাৰক বাইক পাইছেনে আপোনাৰ লগত থৰেদি জনাইছোঁ অফিচলৈ মাতিছে ছাৰে কৈছে যেতিয়া কিবা কৰিব সেইটো মোৰ আশা এইটো আৰু কিবা কৈছিলে নেকি ল'ৰাজনৰ পঢ়াৰ একো ছাৰে সেনে একো কোৱা নাই ছাৰে আগতে কৈছে যে ছাৰে অফিচলৈ মাতিছে এতিয়া ছাৰৰ ভিতৰত এইটো কিবা ভাবিছে কিবা চিন্তা ছাৰে এইটো নিজে অফিচলৈ মাতি কিবা কৰে ছাৰে জানে কোন কোন আছিলে সেই সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়া আহোঁতে আমাৰ ঘৰৰ গোটেই পৰিয়ালটোৱে আছে মই থাকা নাথাকা এইটো বেলেগ কথা মুখ্যমন্ত্ৰী কিন্তু মোৰ মেইন ছোৱালী যোনটো ল'ৰাটো আছিল সেই ল'ৰাটো যেতিয়া নাই মই থাকা নাথাকা মই একে অনুভৱ কৰিছোঁ তথাপিও মামাহঁতে অলপ আশ্বাস দিয়াতে মই অলপমান সাহস পাইছোঁ যে নেক্সট ছোৱালীটোতো আছে মোৰ এইটো ছোৱালীটো দুটা ছোৱালী এটা কৰিব লাগিব নেক্সট অবিনাশ এইটোৱে এনেকৈ ভাবিছোঁ সেনেকৈ কৰি এইটো ছোৱালীক ডাঙৰ দীঘল কৰিব লাগিব ছাৰে কৈছিলে ছাৰে কি ধৰণে কি কৰে এইটো কৈছে যেতিয়া কৰিব মোৰ আশা গুৱাহাটী মহানগৰীৰ বশিষ্ঠত চাঞ্চল্যকৰ ঘটনা বশিষ্ঠৰ বৰপথাৰত অস্ত্ৰধাৰী দুৰ্বৃত্তৰ সন্ত্ৰাস দুৰ্বৃত্তৰ দলবদ্ধ আক্ৰমণত আহত হ'ল নিতুল ডেকা নামৰ এজন কৰ্মস্থলীৰ পৰা ঘৰলৈ উভতি যোৱাৰ সময়তেই আক্ৰমণ কৰে দুৰ্বৃত্তই লোকজনৰ মুখমণ্ডলকে ধৰি শৰীৰৰ কেইবা ঠাইতো চোকা অস্ত্ৰৰে আক্ৰমণ কৰে দুৰ্বৃত্তই নিতুল ডেকাক আক্ৰমণ কৰি পলায়ন কৰে দুই দুৰ্বৃত্তই সম্প্ৰতি নিতুল ডেকা যদিও সংকটভুক্ত কিন্তু তেওঁৰ আঘাত গুৰুতৰ পৰা বৰপথাৰলৈকে যোৱা ৰাস্তাটো একেবাৰে বেয়া হ'লে সেইখিনি জেগাত মোৰ গাড়ীখন লৈ মই আহি আছিলোঁ তাৰপিছত দুখন স্কুটিত হেলমেট চেলমেট পিন্ধা নাই 4টা ল'ৰাই মোৰ পিছফালৰ পৰা আহি হৰ্ণ দি আছিল হৰ্ণ দিয়াৰ পিছত সিহঁতে মোক মানে অভাৰটেক কৰিব পৰা নাই মানে এবাৰ ৰং চাইডে সোমাই একবাৰ ৰাইট চাইডে সোমাই কৰি তাৰপিছত সিহঁতৰ গাত
বোলে পানী ছিটিকি পৰিল তাৰপিছত মোক খেদি মোৰ ঘৰৰ পাবৰ পৰা 200 মিটাৰমান থাকোঁতে এটা বাইক এখন মোৰ আগত লৈ পিনে মোক মানে চোকা অস্ত্ৰৰে আঘাত কৰিছে ইয়াত কৰিছে আৰু ইয়াত কপালত কৰিছে আৰু মাৰিছে মোক 4টা ল'ৰাই মিলি ল'ৰাকেইজন এই বৰপথাৰৰে ল'ৰা হয় শহুৰেকৰ পৰিয়ালৰ আক্ৰমণত কথম্পি প্ৰাণ ৰক্ষা এজন ব্যক্তিৰ পত্নীক বিচাৰি শহুৰেকৰ ঘৰলৈ যোৱাৰ সময়তে জেঠেৰীয়েকৰ ভয়ংকৰ আক্ৰমণৰ বলি হ'ল এজন লোক সাপ হৈ খুটি বেজ হৈ জৰা জেঠেৰীয়েকেই আকৌ খবৰ দিলে আৰক্ষীক কথম্পি প্ৰাণ ৰক্ষাৰ পৰা ভুক্তভোগীৰ এজাহাৰৰ পাছতো গা লৰা নাই আৰক্ষীৰ গুৰেশ্বৰৰ বাঙালীপাৰাত ভয়ংকৰ ঘটনা শহুৰেকৰ পদূলিতে জোঁৱাইক হত্যাৰ চেষ্টা পত্নী পৰিয়ালৰ আক্ৰমণত ধৰাশায়ী ধৰ্মেন্দ্ৰ বৈশ্য সন্তানৰ সৈতে শহুৰেকৰ ঘৰত থকা পত্নীৰ কাষলৈ যাওঁতে ধৰ্মেন্দ্ৰ বৈশ্যক হত্যাৰ চেষ্টা জেঠেৰীয়েক সন্তোষ খাটিয়াৰাৰ শহুৰেকৰ পদূলিত ভৰি দিয়া মাত্ৰকে খুকুৰিৰে জেঠেৰীয়েকে পিঠে চিৰাচিৰ কৰিলে ধৰ্মেন্দ্ৰ বৈশ্যৰ জেঠেৰীয়েক সন্তোষ খাটিয়াৰাৰ লগতে মিলন খাটিৱাৰা আৰু দীপেন্দ্ৰ লামিছানাকে ধৰি এদল লোকেও চৰ গুৰ আৰু বুকু সোধাই ধৰ্মেন্দ্ৰ বৈশ্য যাৰ ফলত শহুৰেকৰ পদূলিতে লুটি খাই পৰিল ধৰ্মেন্দ্ৰ সন্তোষ খটিয়াৰাই শুকুৰিলৈ ওলাই আহিছে আৰু শুকুৰিলৈ আহোঁতে মই তাতে চোতালতে পিছল আছিল তাতে পৰি গ'লোঁ পৰি যোৱাৰ পিছত এনেকৈ মাৰিছে আৰু তাতে মাৰি সেই ভাজে মই উঠিবই নোৱাৰিলোঁ তাৰ পৰা উঠিব নোৱাৰিলোঁ মাৰিলে যি পায় তাকে মাৰিলে প্ৰথম শুকুৰিৰে ইয়াতে কাটিছে আৰু ইয়াতে কাটি 7টা চিলাই পৰিছে এইখিনিত পূৰা এইটো এনেকৈ দাগি আছে ইয়াতো মাৰিছে আৰু গোটেই মাথাবিলাকতো এতিয়াও বিষ আছে ইয়াতে কোনোবাই লাঠি মাৰিছে সেইবিলাকো আছে সীমানতে ক্ষান্ত নাথাকি থিয় কৰাই লোৱা ধৰ্মেন্দ্ৰ বৈশ্যক থিয় গুৰেতাৰে পদূলিতে থকা পানীৰ ডুঙাত পেলাই দিলে সন্তোষ খাটিয়াৰা এণ্ড কোম্পানী তাৰ পাছত পানী জুবুৰিয়াই সন্তোষ খাটিয়াৰা এণ্ড কোম্পানীয়ে হত্যাৰ চেষ্টা চলালে ধৰ্মেন্দ্ৰ বৈশ্যক ইয়াতে গোৰ মাৰোঁতে মই যেতিয়া পানীত পৰিলোঁ পানীত পৰাৰ পিছত পানীতে বহুত সময় 1.5-2 ঘণ্টাটো পানীত পৰি থাকিলোঁ আৰু পানীতে মাৰিছে মাৰি তাৰমানে একদম মুৰ্মুখ অৱস্থা কৰি দিছে আৰু প্ৰাণে মৰাৰ দৰে আৰু তাৰমানে মৰিবহে বাকী এনেকুৱা অৱস্থা কৰি থৈ দিছে কাপোৰ কানি ফালি চিৰি ধৰ্মেন্দ্ৰ বৈশ্যক গুৰিয়াই আধা মৰা কৰাৰ পাছত আৰক্ষীক ফোন কৰি খবৰ দিলে সন্তোষ খাটিৱাৰাই 5 জুলাইত নিশা 1 বজাত আক্ৰমণকাৰীৰ বিৰুদ্ধে কোনো ব্যৱস্থা নলৈ শুক্লাইৰ বিবেকানন্দ হাস্পাতালত ধৰ্মেন্দ্ৰ বৈশ্যৰ চিকিৎসাৰ ব্যৱস্থা কৰি দায়িত্ব সামৰিলে আৰক্ষীও আৰু ভিডিঅ'টো কৰি সিহঁতে ভিডিঅ'টো ভাইৰেল কৰি দিছে থানাত গ'লোঁ পৰা আৰক্ষী চকীত গৈ এফআইআৰ এখন দি এতিয়া পুলিচৰ ওপৰত বিশ্বাস আছে আমি যিমতে লিখিছোঁ সেইমতে উচিত ব্যৱস্থা এটা কৰি সিহঁতে দোষীক শাস্তি দিয়ে যেন চিকিৎসাৰ পাছত ঘৰতে জিৰণিলৈ থাকোঁতে ছ'চিয়েল মিডিয়াত ধৰ্মেন্দ্ৰ বৈশ্যই দেখিলে 5 জুলাইত সন্তোষ খাটিয়াৰা এণ্ড কোম্পানীৰ ভয়ংকৰ আক্ৰমণৰ দৃশ্য তেতিয়াই সোৱাগপুৰ আৰক্ষী চকীত সন্তোষ খাটিয়াৰা মিলন খাটিয়াৰা আৰু দীপেন্দ্ৰ লামিছানাৰ নাম উল্লেখ কৰি এজাহাৰ দাখিল কৰিলে ধৰ্মেন্দ্ৰ ভুক্তভোগীৰ এজাহাৰ আৰু ছ'চিয়েল মিডিয়াত ৰাজহুৱা হোৱা সন্তোষ খাটিয়াৰা এণ্ড কোম্পানী কাণ্ড দেখাৰ পাছতো এতিয়ালৈকে সোৱাগপুৰ আৰক্ষী কিন্তু নীৰৱে আছে সংবাদমেল পাতি বৰ কথা কোৱা আৰক্ষীৰ এনে দৃশ্য দেখাৰ পাছতো কিন্তু গা নলৰিল কিন্তু ইয়াৰ আঁৰত কি আছে শীৰ্ষ আৰক্ষী বিষয়াই দিবনে প্ৰশ্নৰ উত্তৰ তামুলপুৰৰ পৰা নয়নজ্যোতি দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট গোৱালপাৰাৰ মাটিয়াত নকল সোণসহ এজনক গ্ৰেপ্তাৰ মাটিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপুমণি চৌধুৰীৰ নেতৃত্বত চলা এক অভিযানত জব্দ হ'ল 1 কেজি 111 গ্ৰাম ওজনৰ নকল সোণৰ 4টা টুকুৰা
এই নকল সোণখিনি সৰবৰাহ কৰোঁতে মাটিয়া বজাৰত আজি সন্ধিয়া অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় নকল সোণৰ সৰবৰাহকাৰী ইমান হুছেইনক কৰায়ত্ব কৰে আৰক্ষীয়ে উল্লেখযোগ্য যে মাটিয়া আৰক্ষীয়ে এক অভিযানত দেওবাৰেও বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিছে থানাৰ মানে গাড়ীখন আহি হঠাতে এজন মানুহক ধৰি তেওঁৰ মানে টপলা কেইটামান এটা টপলা মনা এখন তেওঁৰ লৈ যায় মনাখনৰ পৰা পিছত আমি একদম সচৈকে দেখিছোঁ মনাৰ পৰা 4 ডোখৰ মানে সোণ উদ্ধাৰ হয় এতিয়া ডুপ্লিকেট নে অৰিজিনেল এই কথাটো ক্লিয়াৰ নহয় আমি কিন্তু দুষ্কৃতিকাৰীটোক আটক কৰিছে কামাখ্যা ৰেল ষ্টেচনত লোকো পাইলট গাৰ্ডসকলৰ জিৰণিৰ বাবে বিশেষ ব্যৱস্থা ষ্টেচনৰ সমীপতে নিৰ্মাণ কৰা হৈছে জিৰণি কক্ষ শীততাপ নিয়ন্ত্ৰিত কোঠাৰ ব্যৱস্থাৰে নিৰ্মিত লোকো পাইলট গাৰ্ডসকলৰ বাবে জিৰণি কক্ষ ৰেল বিভাগৰ ফালৰ পৰা লোকো পাইলটসকলক কাউন্সেলিঙৰ ব্যৱস্থা কৰা হৈছে আনকি লোকো পাইলটসকলৰ পৰিয়ালৰ লোকসকলৰ বাবেও কাউন্সেলিঙৰ ব্যৱস্থা কৰা হৈছে অত্যাধুনিক ব্যৱস্থাৰে নিৰ্মাণ কৰা হৈছে কামাখ্যা ৰেল ষ্টেচনৰ সমীপত এই কক্ষ 62খন বিচনাযুক্ত কক্ষত শৰীৰ চৰ্চা যোগাসন কেন্দ্ৰৰ উপৰিও বিভিন্ন সা সুবিধাৰে নিৰ্মাণ কৰা হৈছে এক লোকো পাইলট কোঠা ने यहाँ पे ये इंश्योर किया है कि हमारा जो लोको पायलट है उसको एक बहुत ही साइकोलॉजिकली न्यूट्रल एक लोकेशन मिले जहाँ पे ही कैन टेक मेंटल एज वेल एज फिजिकल रेस्ट बिकॉज इसके बाद जो उनको ड्यूटी लेनी होती है वो है आपके जो पैसेंजर ट्रेन जो आगे जा रहे होते हैं उनको चला के जाना होता है और उनका रेस्ट उनका मेंटल फिजिकल बोथ रेस्ट सेफ्टी के लिए बहुत ही इम्पोर्टेंट होता है कई जगह साइकोलॉजिस्ट भी रखे हुए हैं जो वो भी काउंसलिंग करते हैं अगर किसी को आवश्यकता हो तो और सीनियर ऑफिसर्स एक बिल्कुल सिस्टम बना हुआ है कि टाइम टू टाइम मिल करके उनसे उनका सुनते हैं बात उनका क्या परेशानी है सारे डिपार्टमेंट्स के चाहे वो पर्सनल के हों या फाइनेंस के या इंजीनियरिंग के मिल करके और उनके सारे समस्याओं का प्रायोरिटी में निदान करते हैं ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ মাজতে মস্কোলৈ ৰাওনা ভাৰতীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া মস্কো ভ্ৰমণত প্ৰধানমন্ত্ৰী মোদীয়ে সাক্ষাৎ কৰিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক 22 সংখ্যক ভাৰত ৰাছিয়া বাৰ্ষিক সন্মিলনত অংশ ল'ব ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে দুদিনীয়া ভ্ৰমণসূচীত ৰাছিয়াৰ ভাৰতীয় সমুদায়ৰ সৈতে মত বিনিময় কৰাৰ লগতে ক্ৰেমলিন পৰিদৰ্শন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মস্কো ভ্ৰমণক লৈ বিশ্ব নেতাৰ মাজত আৰম্ভ হৈছে ব্যাপক চৰ্চা কিয়নো 2022 চনৰ ফেব্ৰুৱাৰী মাহত ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত আৰম্ভ হোৱা যুদ্ধৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এয়া হ'ল প্ৰথম ৰাছিয়া ভ্ৰমণ ভাৰত ৰাছিয়াৰ দ্বিপাক্ষিক বৈঠকত দুই ৰাষ্ট্ৰৰ বন্ধুত্ব অধিক সুদৃঢ় কৰাৰ লগতে বিভিন্ন ইছ্যুৰ ওপৰত কৰা হ'ব আলোচনা ইপিনে 9 জুলাইত মস্কোৰ পৰা পুনে অষ্ট্ৰিয়ালৈ ৰাওনা হ'ব ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী অষ্ট্ৰিয়াৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰাৰ লগতে অষ্ট্ৰিয়াৰ চেঞ্চেলৰৰ সৈতেও আলোচনাত মিলিত হ'ব প্ৰধানমন্ত্ৰী মোদী नमस्ते मेरा नाम सोफिको है मैं बहुत खुश हूँ कि हमें श्री नरेंद्र मोदी जी के स्वागत में नृत्य करने के अवसर मिला Hello, my name is Irina. I'm from Moscow. I'm very happy and excited to perform here. And I very like to dance. Hello, my name is Anton. I'm happy. Thank you. বানৰ সংহাৰৰ মাজতে ৰাজ্যত পুনৰ বৰষুণৰ আগজাননী আগন্তুক 5 দিনলৈ ৰাজ্যৰ কিছু ঠাইত ধাৰাসাৰ বৰষুণ হোৱাৰ উপৰিও বিভিন্ন স্থানত পাতলীয়া আৰু মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বৰ্ষাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা আগজাননী অনুসৰি আগন্তুক 24 ঘণ্টাৰ ভিতৰত অসম মেঘালয়ৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যৰ কিছু ঠাইত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে ঠিক তেনেদৰে আজিৰে পৰা অহা 12 জুলাইলৈ ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যৰ কিছু ঠাইত ধাৰাসাৰ বৰষুণ আৰু বিভিন্ন স্থানত মজলীয়া আৰু পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা যথেষ্ট সাগৰ পৃষ্ঠত উৎপত্তি হোৱা ধুমুহাৰ ফলত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যত বৰষুণৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে Day 3 में हम लोग एक्सपेक्ट करते हैं थंडरस्टॉर्म एंड लाइटनिंग इज वेरी लाइकली टू अकर एट आइसोलेटेड प्लेसेस ओवर अरुणाचल प्रदेश असम मेघालय नागालैंड मणिपुर मिजोरम एंड त्रिपुरा साथ ही साथ हेवी टू वेरी हेवी रेन इज वेरी लाइकली टू अकर एट आइसोलेटेड प्लेसेस ओवर अरुणाचल प्रदेश असम एंड मेघालय इसके अलावा हेवी रेन इज वेरी लाइकली टू अकर एट आइसोलेटेड प्लेसेस ओवर नागालैंड डे 4 में हम लोग एक्सपेक्ट कर रहे हैं हेवी टू वेरी हेवी रेन इज वेरी लाइकली टू अकर एट आइसोलेटेड प्लेसेस ओवर अरुणाचल प्रदेश असम मेघालय इसके अलावा हेवी रेन इज वेरी लाइकली टू अकर एट आइसोलेटेड प्लेसेस ओवर नागालैंड
और डे 5 में हम लोग एक्सपेक्ट करते हैं heavy rain is very likely to occur at isolated places over Arunachal Pradesh, Assam and Meghalaya. ৰাজ্যত বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও এতিয়াও জলমগ্ন 28খন জিলা বানাক্ৰান্ত প্ৰতিখন জিলাত বৰ্তমানেও আশ্ৰয় শিবিৰত আছে হাজাৰ হাজাৰ বন্যাৰ্ত পানী কমিলেও দুৰ্দশা আঁতৰা নাই বানপীড়িতৰ বিশুদ্ধ খোৱা পানীৰ পৰা আৰম্ভ কৰি বিভিন্ন সমস্যাৰে জৰ্জৰিত বন্যাৰ্তৰ এতিয়া হাহাকাৰ অৱস্থা ঘৰ বাৰী এৰি মথাউৰিতে দুৰ্বিষহ জীৱন যাপন কৰিছে বন্যাৰ্তই পানী কমিছে দুৰ্দশা আঁতৰা নাই বানপীড়িতৰ সমস্যাৰে জৰ্জৰিত বন্যাৰ্তৰ হাহাকাৰ অৱস্থা ৰাজ্যৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও এতিয়াও জলমগ্ন 28খন জিলা বানাক্ৰান্ত প্ৰতিখন জিলাত বৰ্তমানেও আশ্ৰয় শিবিৰত আছে হাজাৰ হাজাৰ বৰ্ণাঢ্য বিশুদ্ধ খোৱা পানীৰ পৰা আৰম্ভ কৰি বিভিন্ন সমস্যাৰে জৰ্জৰিত বৰ্ণাঢ্যৰ হাহাকাৰ অৱস্থা উজনি নামনিত বানত ক্ষতিগ্ৰস্ত লক্ষাধিক লোক কৰবাত যদি ভাগিছে মথাউৰি কৰবাত আকৌ খহিছে গৰা মৰাণৰ খোৱাং গৰৈমাৰীৰ ঘৰবাৰী এৰি মথাউৰিতে দুৰ্বিষহ জীৱন যাপন কৰিছে বৰ্ণাঢ্যই আপোন ঘৰখনলৈ চাই চকুলো টুকিছে খোৱাঙৰ এই সকল বানপীড়িতই কাৰণ আপোন ঘৰখন এতিয়া পানীৰ তলত জমৰ যাতনাত উজাগৰি নিশা কটাইছে খোৱাঙৰ শ শ বৰ্ণাঢ্যই অনাহাৰে মথাউৰিৰ ওপৰত আশ্ৰয় লৈছে সহস্ৰাধিক পশুধনে শিৱসাগৰ ডিমৌ সমষ্টিটো একেই পৰিৱেশ মানুহ আৰু বহু খাদ্যৰ অভাৱত বাৰুকৈ জুৰুলা হৈছে জনসাধাৰণ খাদ্যৰ অভাৱত মৃত্যুমুখত পৰিছে পশুধন অথচ প্ৰশাসনে মাত্ৰ এদিন চাউল দাইল আৰু নিমখ দিয়ে দায়িত্ব সামৰা বুলি খুব প্ৰকাশ কৰিছে ৰাইজে চাউল দিলে মানুহটোৰ প্ৰতি 1.5 কেজিকে দিছে আৰু দাইল 1 কেজি দিছে পোৱাকে দিছে মানুহটোৰ প্ৰতি আৰু নিমখ এপেকেট দিছে 3 ঘৰৰ ভিতৰত এপেকেট নিমখ দিছে মিঠাতেল নাই দিয়া গৰু ছাগলী মানে গৰু খাবলৈ পোৱা নাই সেই মানে টাৱকা কেইডালমান দোৱা সেইকেইডালকে ৰাখি ছাগলী একো খাবলৈ পোৱা নাই দক্ষিণ শালমৰা মানকাছৰ জিলাত এতিয়াও বানত জলমগ্ন হৈ আছে 50ৰো অধিক গাঁও চৰাঞ্চলত পশুধনৰ সৈতে একেলগে সহাৱস্থান কৰিছে বানাক্ৰান্তই তিনিচুকীয়াৰ নতুন গাঁৱত এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে বৰ্ণাঢ্যই আনহাতে মাজুলীৰ বান পৰিস্থিতি ক্ৰমাৎ উন্নত হৈছে যদিও এতিয়াও জলমগ্ন হৈ আছে শালমৰা মেৰাগড় কলনীবাৰী আদি গাঁও সংহাৰী বানত ৰাজ্যজুৰি নাজল নাথল অৱস্থা পানী কমিলেও ঠায়ে ঠায়ে অব্যাহত আছে অবৰ্ণনীয় পৰিস্থিতি ঘৰ বাৰী সকলো হেৰুৱাই সৰ্বশ্ৰান্ত হোৱা বৰ্ণাঢ্যই এতিয়া খাদ্যৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে মথাউৰিৰ ওপৰতে অনিদ্ৰা অনাহাৰে দিন কটাবলগীয়া হৈছে হাজাৰ হাজাৰ বানপীড়িত ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট শিলচৰত বান পৰিস্থিতি পৰ্যবেক্ষণ বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ বৰাক উপত্যকাৰ তিনিওখন জিলাৰ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে আশ্ৰয় শিবিৰত থকা বানাক্ৰান্তৰ সৈতেও মত বিনিময় কৰে মন্ত্ৰীগৰাকীয়ে মন্ত্ৰীগৰাকীক সংগ দিয়ে শিলচৰৰ বিধায়ক দীপায়ন চক্ৰৱৰ্তী লক্ষীপুৰৰ বিধায়ক কৌশিক ৰায় কাছাৰ জিলা বিজেপিৰ সভাপতি বিমলেন্দু ৰায় আৰু অন্যান্য নেতাসকলে বানাক্ৰান্তসকলৰ পৰ্যাপ্ত বান সাহায্য প্ৰদান কৰাৰ লগতে সকলো প্ৰকাৰৰ সহায় সহযোগিতা আগবঢ়োৱাৰ নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে আজি পৰিয়ালৰ লগতে যিবোৰ বানাক্ৰান্ত অঞ্চলৰ পৰিয়াল আছে সেই পৰিয়ালবোৰৰ সৈতেও বা পৰিয়ালৰ আটাইকেইজন সদস্যৰ সৈতেও একেলগে মত বিনিময় কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ সৈতে হোৱা আলোচনা মৰ্মে তেখেত যিহেতু কিছুদিনৰ পিছত আহি আছে আমি আগতীয়াকৈ আহিছোঁ আৰু প্ৰতিদিনেই 2বাৰ 3বাৰ 4বাৰকৈ ফোন কৰি জিলা প্ৰশাসন আমাৰ সন্মানীয় আটাইকেইগৰাকী বিধায়কৰ সৈতে মুখ্যমন্ত্ৰীৰ মধ্যে যোগাযোগত আছে বান পৰিস্থিতি বুজ লৈছে আৰু সমগ্ৰ অসমৰ বানৰ পিছত যিখিনি সহযোগিতা আগবঢ়াব লাগে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ইয়াত গোটেই ব্ৰহ্মপুত্ৰ বৰাক দুয়োটা উপত্যকাতে কাম চলি আছে আৰু মুখ্যমন্ত্ৰী মহোদয় কিছুদিনৰ পিছত আহিব বুলি সংবাদ মাধ্যমত কৈছে আমি আজি আহি
পুনৰ জিলা প্ৰশাসন আৰু আমাৰ সন্মানীয় সদস্যসকল তাতে মোৰ দল ভাৰতীয় জনতা পাৰ্টি দলৰ কাৰ্যকৰ্তাসকলৰ বানপানীৰ কবলত পৰা মানুহখিনিক খবৰ ল'বলৈ আহিছে বিপদৰ সময়ত নিজৰ মানুহৰ ওচৰত থাকিব লাগে মুখ্যমন্ত্ৰী আহ্বান আমাৰ নিজৰ মনৰ আহ্বান আৰু দলৰ কাৰ্যকৰ্তাসকলৰ সৈতে আমি থাকিম বান পৰিদৰ্শনৰ মাজতে ৰাহুল গান্ধীক কটাক্ষ কৰে মন্ত্ৰীগৰাকীয়ে ৰাহুল গান্ধী এজন অতি ডাঙৰ মানুহ বুলি কটাক্ষ কৰি তেওঁৰ বিষয়ে একো ক'বলগীয়া নাই বুলি প্ৰকাশ কৰে পবিত্ৰ মাৰ্ঘেৰিটাই এতিয়া আমি ইমান ডাঙৰ মানুহ ৰাহুল গান্ধীৰ কথা পাতিব আমাৰ সময় নাই কোনো ৰাজনীতি কৰিব সময় নাই আমাৰ মানুহ এতিয়া বৰাকী ব্ৰহ্মপুত্ৰ মানুহ এতিয়া বানপানীত আছে তেওঁলোকক আমি সেৱাই সংগঠন নীতিৰে আমি গোটেই দলৰ মানুহখিনি নামি পৰিছোঁ চৰকাৰক সহায় কৰিছোঁ এতিয়া আচলতে আমাৰ 5 লাখতকৈ বেছি চৰকাৰী চাকৰিয়াল আমাৰ বিভিন্ন আৰক্ষীৰ পৰা চিকিৎসাৰ পৰা ভলণ্টিয়াৰসকল আনকি সাংবাদিকো আৰু দল বল মত নিৰ্বিশেষে সকলো মানুহ এতিয়া লাগি আছে বানপানীৰ কাৰণে কেনেকৈ আমি মানুহখিনিক উদ্ধাৰ কৰিব পাৰোঁ গতিকে এই সময়ত কোনো ধৰণৰ আমি তেওঁক লৈ আমি ব্যস্ত হ'বৰ সময় নাই এইবিলাক ডাঙৰ মানুহ যুৱৰাজ ৰাজপুত্ৰ তেওঁক খবৰ ৰাখিব আমাৰ সময় নাই ৰাজপুত্ৰৰ খবৰ ৰখাতকৈ আমি এতিয়া মোৰ গাঁৱৰ মানুহজন যিজন মোৰ গ্ৰামেৰ মানুহখিনি যিখিনি এতিয়া আশ্ৰয় শিবিৰত আছে যিখিনি মানুহ বানত আক্ৰান্ত হৈছে সেইখিনি মানুহ খবৰ ল'ব লাগে এতিয়া আৰু ইমান ডাঙৰ মানুহৰ ৰাজপুত্ৰৰ খবৰ ল'লে আপোনাৰ যদি ৰাহুল গান্ধী যদি কিবা দিব পাৰে সেইটো বিৰাট ভাল কথা আমি স্বাগতম জনাম যদি ৰাহুল গান্ধী কিবা দিয়ে আমি স্বাগতম জনাম কিন্তু আমি জানো যে ৰাহুল গান্ধীৰ পৰা গৌৰৱ গগৈৰ পৰা ভূপেন বৰাদেৱে এতিয়া খালি তেওঁলোকে আশ্ৰয় শিবিৰত গৈ মিছা কথা প্ৰচাৰ কৰা এতিয়া মনৰ কষ্ট থকা মানুহবিলাকৰ মাজত ৰাজনীতি কৰিছে দুধনৈৰ ছাত্ৰপৰাধ নৃশংস হত্যাকাণ্ড ভতিজাকে হত্যা কৰিলে নিজৰ পিহিয়েকক ডাইনীৰ সন্দেহত পিহিয়েকক হত্যা কৰাৰ অভিযোগ পিহিয়েকক হত্যা কৰি দুধনৈ থানাত আত্মসমৰ্পণ কৰে হত্যাকাৰী প্ৰকাশ গৌৰে ডাইনী সন্দেহত দাৰে কাটি মহিলাগৰাকীক হত্যা কৰাৰ অভিযোগ মহিলাগৰাকীৰ কন্যাৰ ঘটনাস্থলীত দণ্ডাধীশ উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে উল্লেখযোগ্য যে পূৰ্বৰে পৰাই তেওঁলোকৰ মাজত আছিল পাৰিবাৰিক কন্দল এখন কম কেনেকা সন্দেহ হ'ব পাৰে নহয় শুই থাকে মায়ে যাই কৈ গাঁৱৰ মানুহবিলাকো নাজানে বোলে মায়ে কল মোক আৰু কি এনেকা দম দিছে ভিতৰত যাই না বাগা দিছে বিচনাত তাৰ মায়ের ভয় লাগে কাইও নাই শুনবা এই দিয়া ভিতৰত যান হলে নহলে ভালকে থাকা থাকবি চলবি ভালকে পিছত একদিনে যে কৈছিল তুই ডাইনী জানা তুই ভালকে চলবি গৈছে খালি এইখিনি মাত্ৰ কৈছে তাৰ কাৰণে হত্যাকাণ্ড সংঘটিত হ'ব পাৰে বুলি সন্দেহ কৰিছে ভিতৰ কাৰণে এফালে বানৰ বাবে চৰকাৰক জগৰীয়া বিৰোধীৰ আনফালে মথাউৰিক লৈ ৰাজনীতিত বিতৰ্ক অব্যাহত বিৰোধীৰ সমালোচনাক উভতি ধৰি মথাউৰি ভঙাৰ বাবে পূৰ্বৰ চৰকাৰক জগৰীয়া কৰিছিল মুখ্যমন্ত্ৰীয়ে এবাৰ 8 বছৰত অসমত কিমান মথাউৰি নিৰ্মাণ কৰিলে হিচাপ বিচাৰিলে গৌৰৱ গগৈয়ে এফালে বানৰ বাবে চৰকাৰক জগৰীয়া বিৰোধীৰ আনফালে মথাউৰিক লৈ ৰাজনীতিত বিতৰ্ক বিৰোধীৰ সমালোচনাক উভতি ধৰি মথাউৰি ভঙাৰ বাবে পূৰ্বৰ চৰকাৰক জগৰীয়া কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকেইটা মথাউৰি বনি আছে যিকেইটা মথাউৰি ভাঙিছে তাত আমি হাত লগোৱা মথাউৰি নহয় কংগ্ৰেছৰ দিনত বনা মথাউৰি তাৰ পিছতে আৰম্ভ হৈছিল শাসক বিৰোধীৰ মাজত কথাৰ কটাকটি এইবাৰ জলসম্পদ মন্ত্ৰী ঘোষণা আগতে যি হাৰত মথাউৰি ভাঙিছিল এইবাৰ তেনেকৈ ভঙা নাই এইবাৰ বানত ভাঙিল মাত্ৰ 4টা মথাউৰি এই সেকেন্ড ওয়েভত 4টা মথাউৰি ভাঙিছে অসমত এই সেকেন্ড ওয়েভত 4টা মথাউৰি ভাঙিছে অসমত ৰাজ্যৰ আধাতকৈ বেছি অংশ বানত প্লাবিত হল যদিও জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ দাবী মথাউৰি ক্ষতিসাধন পূৰ্বৰ দৰে হোৱা নাই আহাৰমহীয়া বানে মাত্ৰ 4টা মথাউৰি ভাঙিছে তাৰে 3টা মথাউৰি ব্ৰহ্মপুত্ৰৰ মাজুলী নুমলীগড়ৰ বংকুৱাল আৰু নগাঁৱৰ হাতীমুৰা আৰু 4 নম্বৰ মথাউৰিটো হৈছে ডিব্ৰুগড়ৰ বুঢ়ীদিহিঙৰ এটা মাজুলীত জুগুনিধাৰীত ভাগিছে এটা আমাৰ বুঢ়ীদিহিং নদীত টেঙাখাটত ভাঙিছে আৰু এটা আমাৰ বংকুৱাল বুলি এখন গাঁও সেইটো হৈছে বোকাখাট সমষ্টি তাত ভাঙিছে আৰু আমি এখন স্লুইচ গেট বনাইছিলো কলংখন বুৱাবলৈ সেইটো আমি ৰাখিব নোৱাৰিলো সেইটো ভাঙিছে মুঠৰ ওপৰত ব্ৰহ্মপুত্ৰ 3টা মথাউৰি ভাঙিছে আৰু এটা মথাউৰি ভাঙিছে বুঢ়ীদিহিং নদীত জলসম্পদ বিভাগৰ সাফল্যৰ খাতিয়ন তুলি ধৰি ক'লে অসমত 350 কিলোমিটাৰমান ঠাইতে মথাউৰি নাই তাৰে 220 কিলোমিটাৰ এবাৰ নিৰ্মাণ কৰিব অহা বৰ্ষত 120 কিলোমিটাৰ মথাউৰি বনাই দিলে সমগ্ৰ ৰাজ্যত মথাউৰি বনাবলৈ ঠাই নাথাকিব বুলি মন্তব্য পীযুষ হাজৰিকাৰ বাৰিষাৰ পাছত অসম চৰকাৰে বা জলসম্পদ বিভাগে 220 কিলোমিটাৰ মথাউৰি বনাব
তাৰে 25ৰ পৰা 26 কিলোমিটাৰ অকল দৰং জিলাত হ'ব আৰু যদি ভৱিষ্যতে কৰিব লগা আছে নিশ্চয়কৈ কৰিম 220 কিলোমিটাৰ মথাউৰি হোৱাৰ পাছত আৰু খুব বেছি 100 কিলোমিটাৰ মথাউৰি অসমত বনাব লাগিব তাত বাদ দি আৰু অসমত মথাউৰি বনাবলগীয়া জাগা নাই পিছে মথাউৰি নিৰ্মাণক লৈ গৰ্বিত হৈ থাকিলেও চৰকাৰৰ কাম কাজক লৈ অসন্তুষ্ট বিৰোধী বান সাহায্য নোপোৱাক লৈ ক্ষোভ সাংসদ গৌৰৱ গগৈ বিগত 8 বছৰত অসমত কিমান মথাউৰি নিৰ্মাণ কৰিলে আৰু কিমান সবলীকৰণ কৰিলে তাক হিচাপ দিবলৈ বিজেপি চৰকাৰক দাবী গৌৰৱ গগৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁলোকে অসমৰ ৰাইজক হিচাপ দিয়ক যে তেওঁলোকৰ বিজেপি ডাবল ইঞ্জিনৰ চৰকাৰে যোৱা 8 বছৰৰ ভিতৰত কিমান নতুন মথাউৰি বনালে হিচাপ দিয়ক কিমান পুৰণা মথাউৰি মেৰামতি কৰিলে হিচাপ দিয়ক যে তেওঁলোকে কিমান মথাউৰি মানে তেওঁলোকে সবলীকৰণ কৰিলে সোমবাৰে যোৰহাটত মথাউৰি পৰিদৰ্শন কৰি চৰকাৰক পুনৰবাৰ সমালোচনা গৌৰৱ গগৈৰ মতে কেন্দ্ৰীয় চৰকাৰক ৰাজ্য চৰকাৰে গুৰুত্ব সহকাৰে অসমৰ বান আৰু খহনীয়া সমস্যাটোৰ বিষয়ে অৱগত কৰা নাই যাৰ বাবে অসমৰ বান পৰিস্থিতিক লৈ গৃহমন্ত্ৰীয়ে তুলুঙা মন্তব্য কৰিছে নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ধেমাজিৰ বৰদলনিৰ ভকত গাঁৱৰ কণমানি পৰি গগৈ পখিলাখেদা বয়সতে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈছে 8 বছৰীয়া কণমানিটি পৰীক সুস্থ কৰিবলৈ চিকিৎসাৰ বাবে প্ৰয়োজন কেইবা লক্ষাধিক টকা দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া পিতৃ-মাতৃয়ে বিচাৰিছে আপোনালোকৰ সহায় ইতিমধ্যে চিচিবৰ গাঁৱৰ বিশিষ্ট ব্যৱসায়ী তথা সমাজসেৱক নন্দীগিৰি ভূঞাই পৰিলৈ আগবঢ়াইছে 50,000 টকাৰ সাহায্য এজনী মৰম লগা কণমানি নাম তাইৰ পৰি গগৈ পখিলাখেদাৰ বয়সত তাই আক্ৰান্ত দুৰাৰোগ্য ৰোগত ধেমাজিৰ বৰদলনিৰ ভকত গাঁৱৰ ৰিংকু গগৈ 8 বছৰীয়া কন্যা বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন কণমানি পৰীক চিকিৎসাৰ বাবে প্ৰয়োজন কেইবা লক্ষাধিক টকাৰ পিতৃয়ে দিন হাজিৰা কৰি খেতি-বাতি কৰিয়েই পৰিয়াল পোহপাল দি আহিছে যাৰ বাবে ব্যয়সাধ্য নহয় এই পৰিমাণ নাতিনি গুৱাহাটীত আছে এই জিএমচিত আছে বুলি কৈছে ব্লাড কেঞ্চাৰ হ'ল বুলি কৈছে এইটোহে জানো টকা পইচা মানে ইয়াক আটাইখিনি গোটাই দিছোঁ অলপমান কণমানিজনীক সুস্থ কৰিবলৈ বহুজনে আগবঢ়াইছে সহায়ৰ হাত প্ৰয়োজন আৰু বহুজনৰ দেওবাৰে আগবাঢ়ি আহিল চিচিবৰ গাঁৱৰ বিশিষ্ট ব্যৱসায়ী তথা সমাজসেৱক নন্দীগিৰি ভূঞা পৰীৰ চিকিৎসাৰ বাবে আগবঢ়ালে নগদ 50,000 টকা বিভিন্নজনৰ দৰে নন্দীগিৰি ভূঞায়ো পৰীৰ ককাকৰ হাতত অৰ্পণ কৰিলে এই ধনৰাশি মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম পৰি গগৈ খুব সোনকালে আৰোগ্য হৈ আহক আমাৰ মাজত উভতি আহক আৰু মোৰ বিশ্বাস আছে ভগৱানে নিশ্চয় খুব সোনকালে আৰোগ্য কৰিব আৰু তাই পুনৰ স্কুল যাব পৰা হওক লগৰ লগত খেলিব পৰা হওক পৰি ঘৰত আহি মোৰ ফালৰ পৰা কিঞ্চিত আৰ্থিকভাৱে 50,000 টকা আগবঢ়াইছোঁ আৰু আশা কৰিছোঁ সকলোৱে তেনেধৰণে যোনে যি পাৰে সহায় সহযোগিতা আগবঢ়াব ধেমাজিৰ পৰা মন বিকাশ বৰগোহাঁইৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট